গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক এলিজাবেথৰ পাকিস্তান লিংকত সাঙুৰ খাইছে নতুন নতুন নাম স্থপতিবিদ মিহিৰ ভাটৰে সুসম্পৰ্ক আছিল আলী তাকিৰ শেখৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক সন্দৰ্ভত SITয়ে দ্বিতীয়বাৰৰ বাবে আৰম্ভ কৰিছে তদন্ত আৰক্ষী অধীক্ষক ৰজি কলিতাৰ নেতৃত্বত এটা দলে দ্বিতীয়বাৰৰ বাবে দিল্লীলৈ গৈ ক্ষিপ্ৰ গতিত চলাই আছে তদন্ত সেই তদন্তত এইবাৰ SITয়ে লাভ কৰিছে এজন বিশেষ ব্যক্তিৰ তথ্য সেইগৰাকী ব্যক্তি হৈছে স্থপতিবিদ আৰু গৱেষক মিহিৰ ভাট এইগৰাকী মিহিৰ ভাটে এলিজাবেথক ইছলামাবাদলৈ যাওঁতে দিছিল সংগ আহমেদাবাদৰ নিবাসী মিহিৰ ভাট আলী তাকিৰ শেখ ভাৰতলৈ অহাৰ সময়ত প্ৰত্যেকখন বৈঠকত অংশ লৈছিল এইগৰাকী মিহিৰ ভাট জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰা টেৰী নামৰ এটা NGOটো কৰ্মৰত সেইসমূহ তথ্য বিচাৰি দিল্লীৰ লিড ইণ্ডিয়াৰ কাৰ্যালয়তো SITয়ে অভিযান চলায় কাৰ্যালয়টোৰ পৰা এলিজাবেথৰ ইছলামাবাদ ভ্ৰমণ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ নথি জব্দ কৰে SITয়ে একে সময়তে মিহিৰ ভাটক জেৰাৰ বাবে আহমেদাবাদত উপস্থিত হৈছে গৈ SIT এইবাৰৰ তদন্তত SITয়ে আৰু অধিক কি তথ্য পায় সেয়া সকলোৱে দৃষ্টি ৰাখিছে বীৰেন্সি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক এলিজাবেথৰ পাকিস্তান লিংকত সাঙুৰ খাইছে নতুন নতুন নাম স্থপতিবিদ মিহিৰ ভাটৰে সুসম্পৰ্ক আছিল আলী তাকিৰ শেখৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক সন্দৰ্ভত SITয়ে দ্বিতীয়বাৰৰ বাবে আৰম্ভ কৰিছে তদন্ত আৰক্ষী অধীক্ষক ৰজি কলিতাৰ নেতৃত্বত এটা দলে দ্বিতীয়বাৰৰ বাবে দিল্লীলৈ গৈ ক্ষিপ্ৰ গতিত চলাই আছে তদন্ত সেই তদন্তত এইবাৰ SITয়ে লাভ কৰিছে এজন বিশেষ ব্যক্তিৰ তথ্য সেইগৰাকী ব্যক্তি হৈছে স্থপতিবিদ আৰু গৱেষক মিহিৰ ভাট এইগৰাকী মিহিৰ ভাটে এলিজাবেথক ইছলামাবাদলৈ যাওঁতে দিছিল সংগ আহমেদাবাদৰ নিবাসী মিহিৰ ভাট আলী তাকিৰ শেখ ভাৰতলৈ অহাৰ সময়ত প্ৰত্যেকখন বৈঠকত অংশ লৈছিল এইগৰাকী মিহিৰ ভাট জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰা টেৰী নামৰ এটা NGOটো কৰ্মৰত সেইসমূহ তথ্য বিচাৰি দিল্লীৰ লিড ইণ্ডিয়াৰ কাৰ্যালয়তো SITয়ে অভিযান চলায় কাৰ্যালয়টোৰ পৰা এলিজাবেথৰ ইছলামাবাদ ভ্ৰমণ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ নথি জব্দ কৰে SITয়ে একে সময়তে মিহিৰ ভাটক জেৰাৰ বাবে আহমেদাবাদত উপস্থিত হৈছে গৈ SIT এইবাৰৰ তদন্তত SITয়ে আৰু অধিক কি তথ্য পায় সেয়া সকলোৱে দৃষ্টি ৰাখিছে বীৰেন্সি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ